মৰমৰ শিক্ষাৰ্থীসকল তোমালোকক স্বাগতম জনাইছো আমাৰ ইকক্সলৈ মই প্ৰদিতা শৰ্মা বৰদলৈ আৰম্ভ কৰিবলৈ লৈছো তোমালোকৰ অসমীয়াৰ নৱম শ্ৰেণীৰ অসমীয়াৰ আমাৰ পঞ্চমটো পাঠলৈ অসমীয়া সাহিত্য চয়নিকা নিশ্চয় উলিয়াই লৈছা তোমালোকে আৰু এই পঞ্চম পাঠটি হৈছে হীৰেণ ভট্টাচাৰ্যৰ কবিতা মোৰ দেশ কবিতাটো নিশ্চয় মনত আছে তোমালোকক ইতিমধ্যে পঢ়ুৱাইছো তোমালোকক আৰু প্ৰশ্ন উত্তৰসমূহ আজি আমি কৰি যাম মোৰ প্ৰাণৰ মোৰ গানৰ মোৰ দেশ মোৰ প্ৰতিটো কামে মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন মোৰ জীৱনৰ আহে মোৰ যৌৱনৰ কুহি কুহি সেই সপোনৰ কলগোল মনত পৰিছে নিশ্চয় তোমালোকৰ এইটো এটা আবৃত্তিৰ কাৰণে অতি সুন্দৰ কবিতা তোমালোকে আবৃত্তি কৰিবলৈ শিকিবা আৰু তোমালোকে আবৃত্তি কৰিবা বুলি আশা ৰাখিছো এতিয়া চোৱা আমি এতিয়া প্ৰশ্নাৱলীলৈ গৈছো প্ৰশ্নসমূহ কি আছে প্ৰথম প্ৰশ্নটি হৈছে হীৰেণ ভট্টাচাৰ্যৰ ক'ত জন্ম হৈছিল কোন ঠাইত জন্ম হৈছিল সেইটোহে মাত্ৰ লাগে মনত আছে মই বুজাইছিলো তোমালোকক কবি পৰিচয় পাইছা তেওঁৰ যোৰহাটত জন্ম হৈছিল ক'ত জন্ম হৈছিল যোৰহাটত এইটো একৰ ক এইবাৰ খ হীৰেণ ভট্টাচাৰ্য সম্পন্ন কৰা দুখন কাকতৰ নাম মনত আছেনে বাৰু চিত্ৰবন আৰু মনন তেওঁৰ প্ৰেছটোৰ নামো চিত্ৰবন দেই আৰু তেওঁ সম্পন্ন কৰা গ্ৰন্থ কাকত দেই পেপাৰ তাৰমানে আমি পেপাৰ বুলিয়ে সাধাৰণতে কওঁ ন কাকত বুলি নকওঁ আমি অসমীয়া শব্দ ব্যৱহাৰেই নকৰোঁ আচলতে আমি অসমীয়া শব্দবোৰ ব্যৱহাৰ কৰিব লাগে কাকতৰ নাম চিত্ৰবন আৰু মনন গ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে প্ৰতিটো পুৱাই মোলৈ লুকাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ কবিতাটোতে আছে গতিকে কি হ'ব দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে লুকুৱাই আনে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ ঐশ্বৰ্য মানে কি ঐশ্বৰ্য হৈছে সা সম্পত্তি তেওঁৰ ঐশ্বৰ্যৰ অজস্ৰ সম্ভাৰ যেন লৈ আহে দেখিহে প্ৰতিটো পুৱাই মোৰ দেশ কবিতাটিৰ মূল ভাৱ এতিয়া আমি মূল ভাৱ বুলি যাওঁ মূল ভাৱ চাই লোৱা এতিয়া তোমালোকে মোৰ দেশ কবিতাটিৰ কবি হীৰেণ ভট্টাচাৰ্য এইটো আগতে কোৱা হৈছে সুগন্ধি কবি হীৰেণ ভট্টাচাৰ্য মোৰ দেশ মনৰ কবিতাটি নামৰ যিটো কবিতা এই কবিতাটি কি আছে কি কবিতা স্বদেশ প্ৰেমমূলক কবিতা গতিকে ইয়াতে গোটেই কথাখিনি সোমাই আছে দেশৰ প্ৰেমৰ কবিতা নহয়নে স্ব মানে নিজ দেশ মানে দেশ নিজৰ দেশৰ প্ৰতি যিটো মৰম যিটো ভক্তি সেই বিষয় কবিতা মোৰ দেশ নামটো কওঁতেও আমি উপলব্ধি কৰিব পাৰিছোৱেই কবিৰ বাবে নিজৰ দেশখন কিহতকৈ মোৰ প্ৰাণৰ মোৰ গানৰ মোৰ দেশ বুলি কৈছে ন গতিকে কবিৰ কাৰণে নিজৰ দেশখন প্ৰাণতকৈও গানতকৈও আপোন নিজৰ প্ৰাণটোতকৈ নিজৰ তাৰমানে আপোন মানে নিজৰ তেওঁৰ প্ৰতিটো কামৰ চিন্তাই কি কৰে এই দেশৰ প্ৰতিটো চিন্তাই মোলৈ লুকাই আনে মোৰ প্ৰাণৰ মোৰ গানৰ মোৰ দেশ মোৰ প্ৰতিটো চিন্তাই মোৰ প্ৰতিটো কামেই কি কৰে চব দেশখনৰ উন্নতিৰ কথাকেই সোঁৱৰণ কৰে এই দেশৰ বুকুত ৰচে হৈ সোণোৱালী ভৱিষ্যতৰ সপোন বুলি আছে কবিতাটোত গতিকে এইটোকে দিয়া গৈছে তেওঁৰ প্ৰতিটো কাম আৰু প্ৰত্যেকটো চিন্তা কি কৰে দেশখনৰ উন্নতিৰ কথা কয় সোঁৱৰাই দিয়ে পৃথিৱীৰ বিভিন্ন দেশ কবিয়ে ঘূৰিছে বহু দেশৰ অৰঙে দৰঙে মই ঘূৰিছো বহু বন্ধুৰ সৈতে প্ৰাণ খুলি প্ৰাণৰ কথা পাতিছো এইখিনিকে ধুনীয়াকে তাৰমানে কি মূল ভাৱ বুলি ক'লে তোমালোকে খুব ভয় খোৱা মূল ভাৱ বুলি ক'লে মূল কথাখিনি তাৰে কবিতাটোত কি কৈছে সেইখিনি তোমালোকে গদ্যৰ ভাষাত মাত্ৰ লিখিব লাগে কথাকে সোঁৱৰাই পৃথিৱীৰ বিভিন্ন দেশ কবি ঘূৰিছে বিভিন্ন ঠাইৰ মানুহৰ লগত আন্তৰিকতা স্থাপন কৰিছে কিন্তু তেওঁ কি দেখিছে তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা এই দেশখনে সদায় আকৃষ্ট কৰে দায়বদ্ধ নিজৰ দেশখন কবি ইমান ভাল পায় পৃথিৱীৰ কিমান ধুনীয়া দেশলৈ গৈছে কিন্তু নিজৰ দেশখনৰ সমান সৌন্দৰ্য তেওঁ ক'তো দেখা নাই নিজৰ দেশখন তেওঁৰ যিমান আপোন আনবিলাকক ইমান আপোন যেন লগা নাই
এই দেশৰ প্ৰতিটো পুৱাই কবিক কি দিয়ে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ আমি কুৱেশ্যন এটাত পাইছোৱেই না প্ৰতিটো সন্ধিয়াই কি কৰে স্নিগ্ধ ফুলৰ সুবাস মানে সুগন্ধি যেন কঢ়িয়াই লৈ আহে কবিলৈ আৰু প্ৰত্যেকটো ঋতুৱে কি কবিক কি দিয়ে আমাৰ 6টা ঋতু নহয় গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এই 6টা ঋতুৱে যেন কবিক জীৱনৰ আশীৰ্বাদ দি যায় কবিক জীৱনৰ আশীৰ্বাদ দি যায় সেইকাৰণে কবিয়ে আকৌ কি কৰিছে এই দেশৰ প্ৰতিজন শ্ৰমিকৰ লগত নিজক বিলীন কৰি দিছে সকলোকে তাৰমানে সকলোৰে লগত তেওঁৰ অতি আপোন সম্বন্ধ সকলোকে ঐক্যবদ্ধভাৱে এক কৰি ৰখাৰ তেওঁ প্ৰয়াস কৰিছে চেষ্টা কৰিছে শত্ৰু মিত্ৰ সকলোকে মই চিনিছো সিহঁতৰ অন্তৰ মই বিশ্বাসেৰে চিনিছো এইখিনি পাইছা ন কবিতাটোত সেইখিনি কথাকে ইয়াতে বুজাই দিয়া হৈছে সকলোকে ঐক্যবদ্ধ ৰখাৰ চেষ্টা কৰিছে প্ৰয়াস কৰিছে চেষ্টা কৰিছে শত্ৰু মিত্ৰ সকলোৰে তেওঁ কি কৰিছে অন্তৰ জয় কৰিছে আৰু পৰস্পৰৰ মাজত বোধ ইজনৰ লগত সিজনৰ কি কৰিছে শান্তিৰ শ্ৰীবৃদ্ধি কামনা কৰিছে দেশৰ প্ৰতি গভীৰ ভাল পোৱা এই কবিতাটিৰ মাজত প্ৰকাশ পাইছে সেইকাৰণে এইটো এটা স্বদেশ প্ৰেমমূলক কবিতা বুলি কোৱা হৈছে এইখিনি হৈছে মূল কথা মূল ভাৱ হৈ গ'ল আমাৰ দ্বিতীয় প্ৰশ্নটোৰ উত্তৰ এবাৰ তৃতীয়টো লৈ যাওঁ এতিয়া আহিলে ব্যাখ্যা কৰা ব্যাখ্যা আগতেও কৈছো তোমালোকক এতিয়া কবিতাটি ক'ৰ পৰা তুলি দিয়া হৈছে এই ষ্টেঞ্জাটি এই কবিতাৰ মালা বা কবিতাৰ ৰাজি বা কবিতা ফাঁকি ক'ৰ পৰা তুলি দিয়া হৈছে কি কাৰণে কোৱা হৈছে এইখিনি কিয় উল্লেখ কৰিছে আৰু তাৰপিছত আমি বহলাই বুজি উঠিম এতিয়া চোৱা উদ্ধৃত মানে ইয়াত যিটো উল্লেখ কৰা আছে উদ্ধৃত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্য প্ৰণীত মোৰ দেশ শীৰ্ষক কবিতাটিৰ পৰা উৎকলন কৰা হৈছে তুলি লোৱা হৈছে ইয়াত উল্লেখ কৰা কবিতাটি কবিতা ফাঁকি মাজেৰে কবিয়ে কি কৰিছে দেশত শান্তিৰ বাতাবৰণ সৃষ্টিৰ কাৰণে শান্তিৰ বাতাবৰণ সৃষ্টিৰ কথা কৈছে আমাৰ দেশ ভাৰতবৰ্ষখন বহুজাতিক আৰু বহুভাষিক দেশ বিভিন্ন ভাষা আৰু বিভিন্ন জাতিৰ দেশ হৈছে আমাৰ এই ভাৰতবৰ্ষ কৈছে ন অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা মই হৈ আছো অনৈক্য মানে ইটোৰ লগত ইটো নিমিলে ভিন্ন জাতি ভিন্ন ভাষা ভিন্ন ধৰ্ম কিন্তু সেই ভিন্নতাৰ মাজত একতা আছে অনৈক্যৰ মাজত ঐক্য হৈ এই অনৈক্যতাৰ মাজত য'ত একতা নাই তাত এটা ঐক্য হৈ বিৰোধ ইটোৰ লগত সিটোৰ যে বিৰোধী ভাৱ যে থাকে ইটো সিটোৰ প্ৰতিবাদী কণ্ঠ যে থাকে সেই প্ৰতিবাদ নাইকিয়া কৰিছে বিৰোধৰ মাজত শান্তিৰ সম্ভাৱনা হৈ পেলাইছে তেওঁ শান্তি স্থাপন কৰিছে সেই কথাকে কৈছে বিভিন্ন জাতি ধৰ্মাৱলম্বী লোকৰ বাসস্থান ভাৰতবৰ্ষৰ উন্নতিৰ প্ৰধান হৈছে কি কিহৰ কাৰণে উন্নতি নহয় প্ৰধান অন্তৰায় কি বাধা কি অনৈক্য আৰু বিৰোধ এই যিখিনি মই বুজাই গলো কবিয়ে প্ৰতিজন হালোৱা সজোৱা বনোৱা ৰনোৱা সকলোকে কি কৰিছে তেওঁ এক কৰিছে হালোৱা ৰনোৱা বনোৱা চবকে এক কৰি পেলাই তেওঁ সকলোকে একতাৰ দোলেৰে বান্ধিছে এক কৰিছে আৰু বৃদ্ধি একতাৰ যিটো দোল সেইটো বান্ধি ৰাখিবৰ কাৰণে তেওঁ বাৰে বাৰে চেষ্টা কৰিছে প্ৰয়োগ কৰিছে আৰু দেশৰ ঐক্য দেশৰ একতা সংহতি মানে সম্প্ৰীতি মিলাপ্ৰীতি আৰু সম্প্ৰীতিৰ ভাৱ তেওঁ সদা সচেতন প্ৰহৰী স্বৰূপ তেওঁ যেন প্ৰহৰী স্বৰূপে থিয় হৈ আছে সকলোৰে মাজত এই অনৈক্যৰ মাজত একতাৰ ভাৱ হৈ সকলোৰে মাজত এটা সম্প্ৰীতিৰ সৃষ্টি কৰিবলৈ কবি যেন অতন্দ্ৰ প্ৰহৰী অনবৰতে দিন ৰাতি চিন নোহোৱাকৈ যেন তেওঁ প্ৰহৰী হৈ আছে এই কথাকে কৈছে আৰু এই মোৰ দেশ কবিতাটিৰ মূল কথাখিনি এইখিনি আমি এইটো কি পালো ব্যাখ্যা পালো অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ গৈ আছে তাৰ পাছত যিটো ব্যাখ্যা ব্যাখ্যাটো মোৰ জীৱনৰ আহে মোৰ জীৱনৰ প্ৰতিটো আহতে তাৰমানে মোৰ যৌৱনৰ কোহে প্ৰতিটো কোহতে কি আছে সেই সপোনৰ কলৰোল সেই সপোনৰ যেন কি হৈছে কলৰোল মানে ইটোৰ পিছত সিটো তাল ধ্বনি যিটো উঠে যিটো সুৰ উঠে কলৰৱ উঠে সেই কথাখিনি কৈছে উদ্ধৃত কবিতাৰ আজি আমাৰ পাঠ্যপুথিৰ অন্তৰ্গত কবি হীৰেন ভট্টাচাৰ্য প্ৰণীত মোৰ দেশ শীৰ্ষক কবিতাটিৰ পৰা উৎকলিত মানে তুলি লোৱা হৈছে কবিয়ে নিজৰ দেশখনক প্ৰাণাধিক ভাল পাই আছে প্ৰাণাধিক মানে কি নিজতকৈ বেছি ভাল পায় নিজৰ প্ৰাণটোতকৈও অধিক ভাল পায় তেওঁৰ প্ৰতিটো কথা আৰু কামৰ মাজত কি কৰে দেশৰ
প্ৰগতিৰ বাৰ্তাই প্ৰকাশ পাইছে কেনেকৈ উন্নতি কৰিব পাৰে সেইটো তেওঁৰ চিন্তা তেওঁৰ জীৱন যৌৱন দেশৰ বাবে অৰ্পণ কৰিছে এই যে কৈছিলে মোৰ জীৱনৰ আহে আহে মোৰ যৌৱনৰ কোহে কোহে সেই সপোনৰ কলৰু দেশখনৰ সোণালী ভৱিষ্যতৰ সপোন কবিৰ ৰন্ধ্ৰে ৰন্ধ্ৰে প্ৰত্যেকটো এইতে যে সোমাই আছে বিয়পি আছে কবিতা ফাঁকিৰ জৰিয়তে কবিয়ে কি ফুটি উঠিছে স্বদেশ অনুৰাগ ফুটি উঠিছে তাৰপাছত এতিয়া আহিলে কবিয়ে কেনেকৈ কবিৰ স্বদেশ প্ৰেম কিদৰে প্ৰকাশ পাইছে দেশ প্ৰেম নিজৰ দেশৰ প্ৰতি থকা ভাল পোৱা কেনেদৰে প্ৰকাশ পাইছে কথাখিনি আমি বুজাই লিখিব লাগে এইটো প্ৰায় মূল ভাৱৰ নিচিনা প্ৰায় সমানে হ'ব মোৰ দেশ কবিতাটি তেতিয়া স্বদেশ প্ৰেমমূলক কবিতা আৰু কবি হীৰেণ ভট্টাচাৰ্য একেধৰণৰ কথাখিনি কবিৰ বাবে নিজৰ দেশখন প্ৰাণতকৈও গানতকৈও আপোন তেওঁৰ প্ৰতিটো কামতে দেশখনৰ প্ৰগতি বাৰ্তা লুকাই থাকে কি বাৰ্তা লুকাই থাকে প্ৰগতি মানে কি উন্নতি প্ৰগতি মানে হৈছে উন্নতি কেনেকৈ উদ্গতি লাভ কৰিব পাৰে উন্নতি কৰিব পাৰে দেশখনৰ প্ৰতিজন মানুহৰ উন্নতি কবিৰ কাম্য আৰু দেশখনৰ প্ৰতি সদায় তেওঁ কি কৰে তেওঁ শৈশৱ আৰু যৌৱন অতিবাহিত কৰা তেওঁৰ শৈশৱ যৌৱন এই দেশখনতে নিজৰ য'ত জন্ম লাভ কৰিছে সেইখনতে তেওঁ আছে অতিবাহিত কৰিছে তেনে সময় কটাইছে গতিকে এই দেশখনৰ প্ৰতি দায়বদ্ধ এই দেশখনৰ প্ৰতি তেওঁৰ দায়িত্ব বোধ আছে সেইকাৰণে তেওঁ কি কৰিছে এই দেশৰ হালোৱা বনোৱা ৰনোৱা সকলোতে মই আছো বুলি কৈছে নহয় এই সকলোৰে লগত তেওঁ কি কৰিছে অৰ্থাৎ যেটো শ্ৰমিক শ্ৰেণী যিয়ে শ্ৰম কৰে পৰিশ্ৰম কৰে কষ্ট কৰে সেই শ্ৰমিক শ্ৰেণীটোৰ লগত তেওঁ এক হৈ পৰিছে হালোৱা ৰনোৱা বনোৱা এই সকলোৰে মাজত মই আছো অনৈক্যৰ মাজত ঐক্য হৈ বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা হৈ গতিকে এই কথাখিনি তেওঁৰ এই কবিতাটিত প্ৰকাশ পাইছে স্বদেশ প্ৰেম এনেদৰে প্ৰকাশ পাইছে সকলো যাতে ঐক্য আৰু সম্প্ৰীতি এইটোই মূল কথা একতা আৰু মিলা প্ৰীতিৰ দোলেৰে যাতে বান্ধিব পাৰে তাৰ বাবে অহৰহ যত্ন কৰিছিল অনবৰতে অহৰহ মানে অনবৰতে যত্ন কৰিছিল আৰু কবি বিভিন্ন দেশ বিদেশ ভ্ৰমণ কৰিছে এই দেশৰ অৰঙে দৰঙে বহু মই ঘূৰিছো বহু বন্ধুৰ কতে হাতে হাতে হাত ধৰি ফুৰিছো কেতিয়াবা সাগৰ তলিত কেতিয়াবা পাহাৰ তলিত নতুবা পাহাৰ তলিত খন্তেক জিৰাইছো গতিকে এই যে বিদেশ দেশ বিদেশ বহুত ভ্ৰমণ কৰিছে কিন্তু শেষত কি দেখিছে নিজৰ দেশখনে সৰ্বোচ্চ তাৰপিছত পুনৰ আহিছে তেওঁ নিজৰ দেশলৈ আৰু দেখিছে নিজৰ দেশখনৰ সমান একোৱে হ'ব নোৱাৰে প্ৰাণাধিক বুলি সেইকাৰণে কৈছে নিজৰ প্ৰাণতকৈও অধিক ভাল পায় কবিয়ে নিজৰ দেশখনক আমি সকলোৱে ভাল পাওঁ নহয়নে কয় নহয় জননী জন্মভূমি স্বৰ্গাদপি গুৰিয়সী জননী মাতৃ আৰু মাতৃভূমি স্বৰ্গতকৈ আমি স্বৰ্গখন দেখা নাই এয়া মূৰ্ত এখন পৃথিৱীৰ পিছত আমি স্বৰ্গলৈ যাম মানে মৃত্যুৰ পিছত হয়তো স্বৰ্গলৈ যাম নাজানো আমি কেনেকুৱা হ'ব কিন্তু স্বৰ্গতকৈ অধিক আমাৰ এই জন্মভূমি গতিকে নিজৰ মাতৃ আৰু মাতৃভূমিক কিমান ভাল পায় কবিৰ কবিতাটোৰ মাজত সুন্দৰকৈ দেখুৱাইছে সেইকাৰণে কৈছে যে এনেদৰে কি হৈছে কবিৰ স্বদেশ অনুৰাগ নিজৰ দেশৰ প্ৰতি যি অনুৰাগ সেই অনুৰাগখিনি ইয়াত সুন্দৰকৈ ফুটি উঠিছে এইখিনি এই প্ৰশ্নটোৰ উত্তৰ যে কবিৰ স্বদেশ অনুৰাগ কেনেকৈ প্ৰকাশ পাইছে দেশপ্ৰেম কিদৰে প্ৰকাশ পাইছে সেই কথাখিনি বুজাই লিখা হ'ল তাৰপিছত 5 নম্বৰ প্ৰশ্ন প্ৰতিটো ঋতুৱে কবি কি দি যায় বুলি উল্লেখ কৰিছে প্ৰতিটো ঋতুৱে কি যায় প্ৰতিটো ঋতুৱে দি যায় মোক জীৱনৰ আশীৰ্বাদ গোটেই জীৱনৰ আশীৰ্বাদখিনি কবি কোনে দিয়ে প্ৰতিটো ঋতুৱে গ্ৰীষ্ম বৰ্ষা শৰৎ হেমন্ত শীত বসন্ত এই 6 ঋতুৱে যেন কবি কি দিয়ে জীৱনৰ আশীৰ্বাদ দিয়ে আৰু জীৱনৰ আশীৰ্বাদ লাভ কৰি নিজৰ দেশতে তেওঁ কি কৰিব পাৰিছে শান্তি লাভ কৰিছে আৰু সেইকাৰণে কবিয়ে কাক ভাল পায় দেশৰ মানুহক তেওঁ খুব ভাল পায় একেবাৰে সৰুজনৰ পৰা শ্ৰমিক শ্ৰেণীৰ পৰা আদি কৰি সকলোকে শান্তিৰ চৰাইজনীক আজলি ভৰাই কবিয়ে কি দিছে শান্তিৰ চৰাইজনীক আজলি ভৰাই মই দিছো ভঁৰালৰ এমুঠি ধান পৰাণৰ একোটি গান কবিতাটোতে আছে গতিকে কি হ'ব শান্তিৰ চৰাইজনীক আজলি ভৰাই এইটো আজলি তাৰমানে আজলি ভৰাই কবিয়ে ভঁৰালৰ এমুঠি ধান দিছে আৰু পৰাণ মানে প্ৰাণ এই পৰাণ শব্দটোৰ অৰ্থ হৈছে প্ৰাণ প্ৰাণৰ এমুঠি গান দিছে প্ৰাণৰ একোটি গান দিছে তেওঁ ভঁৰালৰ এমুঠি ধান আৰু প্ৰাণৰ একোটি গান দিছে
সমাৰ্থক শব্দ হৈ গ'ল আমাৰ প্ৰশ্ন উত্তৰ এতিয়া আমি ভাষালৈ আহিলোঁ তাৰমানে আমি লেংগুৱেজ দিশলৈ আহিলোঁ গতিকে এইখিনি গ্ৰামাৰখিনি আমি চাই যাওঁ সমাৰ্থক শব্দ লিখা দেশ ৰাষ্ট্ৰ তাৰমানে এইটো শব্দ আৰু এইটো সমাৰ্থক শব্দ দেশ ৰাষ্ট্ৰ একে অৰ্থ বুজা শব্দ প্ৰতি শব্দ কাম কৰ্ম কলৰুল কলৰৱ সাগৰ সমুদ্ৰ সপোন স্বপ্ন বন্ধু মিত্ৰ লগৰীয়া শেষ সমাপ্ত সমাপ্ত অৱশেষ জিলিকা সম্ভাৰ সামগ্ৰী শস্য বুকু হৃদয় অন্তৰ তৰংগ ঢৌ যিটো ঢৌ খেলি থাকে কলৰৱ উঠি থাকে কলৰুল কলৰৱ এইকেইটাৰ প্ৰায় অৰ্থখিনি একে ধৰণৰ মন কৰিছানে গতিকে এয়া হ'ল আমাৰ সমাৰ্থক শব্দ নতুবা কি হ'ব প্ৰতি শব্দ বা একেই অৰ্থ বুজোৱা শব্দ পালো আৰু শেষৰটো হৈছে বিপৰীত শব্দ অপজিট ৱৰ্ডকেইটা আমি চাই যাওঁ সপোন দেশ জীৱন পাহাৰ ঐক্য সংহতি শয়ন বিশ্বাস আৰু শত্ৰু সপোন দি থক বিপৰীত শব্দ দেই তেতিয়া পাইছিলা তোমালোকে সমাৰ্থক শব্দ সপোন স্বপ্ন কিন্তু আমি যেতিয়া বিপৰীত শব্দলৈ গ'লো তেতিয়া কি হ'ব সপোন দি থক দেশ বিদেশ জীৱন মৰণ পাহাৰ ভয়াম ঐক্য অনৈক্য সংহতি বিৰোধ শয়ন জাগৰণ বিশ্বাস অবিশ্বাস শত্ৰু মিত্ৰ এতিয়া পাই গ'লা নহয় এইকেইটা হৈছে আমাৰ শেষৰ প্ৰশ্ন বিপৰীত শব্দৰ আমি বিপৰীত শব্দকেইটা লিখিলোঁ ইয়াৰ লগে লগে আমাৰ প্ৰশ্ন শেষ হ'ল গতিকে আমাৰ মোৰ দেশ যিটো পাঠ এই পাঠটিৰ প্ৰশ্নাৱলী খুব কমেই আছে আৰু গোটেইখিনি উত্তৰ আমি কৰিলোঁ এতিয়া তোমালোকে নিজেই তাৰ পৰা সৰু সৰু প্ৰশ্ন কিছুমান কেতিয়াবা দিব পাৰে কোন চনত জন্ম বা এনেকুৱা ধৰণৰ হয়তো আহিব পাৰে গতিকে তোমালোকে পাঠটি যেতিয়া পঢ়িবা তেতিয়া গোটেইখিনি পঢ়িবা প্ৰতিটো শব্দই মন প্ৰাণ ভৰি পঢ়িবা কেৱল কবিতা নহয় যিকোনো লেচনে যিকোনো পাঠকে প্ৰতিটো বিষয়ত তোমালোকে যদি মনোযোগেৰে পঢ়া মনোযোগ মানে মনটো যোগ দিয়া নহয় মন বিয়োগ কৰি নপঢ়িবা মনটো ক'ৰবাত থাকিব তেতিয়া নহ'ব বহু তাঁতৰ পাতত চকু আলি বাটত এইটো হ'লে নহ'ব তাঁতৰ পাতত বহাজনী যিজনীয়ে তাঁতত বহি পেলাই কাপোৰ বয় তেওঁ যদি কাপোৰত মন নিদি পথলৈ কোন আহি আছে চাই থাকে তেতিয়া সূতা ছিঙি নাযাবনে একোটো নহ'বগৈ সেইকাৰণে যেতিয়া পঢ়িবা খুব মনোযোগেৰে পঢ়িবা এই উত্তৰসমূহ তোমালোকে নিজেই পাই যাবা কেৱল যে এই ৰেডিমেড হৈ থকা উত্তৰকেইটাই হ'ব সেইটো নহয় তাৰ পৰা তোমালোকে আৰু সাধাৰণতে কি কৰিব লাগে জানা প্ৰশ্নবিলাকহে উলিয়াব পাৰিব লাগে আমি তোমালোকে উত্তৰ লিখি থাকা ন তাত নহয় কিবা বেলেগ প্ৰশ্ন আছে নেকি চোৱা সৰু সৰু প্ৰশ্নবোৰ তাতেই পাবা আৰু তোমালোকে আনকমন বুলি ক'ব নোৱাৰা তেতিয়া পঢ়ি থকা উত্তৰসমূহ পঢ়ি থকা যিটো লেচন পাঠ সেই পাঠটো যদি ভালদৰে পঢ়া তেতিয়া তোমালোকে উত্তৰবোৰ দিবলৈ সহজ হ'ব ইয়াৰ লগে লগে আমাৰ হীৰেণ ভট্টাচাৰ্য লিখা মোৰ দেশ নামৰ কবিতাটিৰ প্ৰশ্নাৱলী সমাপ্ত হ'ল ধন্যবাদ